নমস্কাৰ। অসমত আপোনাৰ গুণোৎসৱ চলি আছে 11খন জিলা সামৰি আৰু এই গুণোৎসৱৰ আপুনি এইটো স্কুললৈ আহিছে আৰু এইটো স্কুলত আহি আপোনাৰ অনুভূতি কেনেকুৱা হৈছে? হয়, ভাল লাগিছে। ছাত্ৰ ছাত্ৰী যথেষ্ট। আজি মই আহিছোঁ ইয়াতে। ইয়াৰ নাম হৈছে শিঙিমাৰী বালিকা মুক্তা। প্ৰথমে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰাৰ্থনা সভাত তেওঁলোকৰ যি কৰণীয় বৰ সুন্দৰকৈ উপস্থাপন কৰিছে আৰু ইতিমধ্যে এটেণ্ডেঞ্চ লোৱা হৈ গৈছে আৰু কুৱেশ্যন পেপাৰৰ লগতে OMRC-টো দিয়া হৈ গৈছে। প্ৰথম আৰু দ্বিতীয় শ্ৰেণী যিহেতু OMRC দিয়া নহয়, সেয়েহে তেওঁলোকক কুৱেশ্যন পেপাৰ দিয়া হৈছে। ভাল লাগিছে। আচলতে গুণোৎসৱটো মোৰ অনুভৱ হয়, গুণোৎসৱটো বছৰি বছৰি হৈ থকাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল আৰু উন্নত মানদণ্ডৰ হৈছে যেন মোৰ অনুভৱ হৈছে। ভাল হৈছে। অসম চৰকাৰৰ শিক্ষা বিভাগৰ এই পদক্ষেপৰ দ্বাৰা আপোনাৰ ছাত্ৰ ছাত্ৰীৰ মূল্যায়নৰ ক্ষেত্ৰত বা ছাত্ৰ ছাত্ৰীৰ অধিক আগ্ৰহ হ'ব নেকি শিক্ষাৰ ক্ষেত্ৰত? মোৰ মতে এনেকুৱা হৈছে যে যিহেতু গুণোৎসৱ বছৰি হ'ব আৰু স্কুলখন কেনেকুৱা দিশত আগবাঢ়ি গৈছে সেইখিনি যিহেতু আমি চাওঁ, মূল্যায়ন কৰোঁ, সেয়েহে সকলোৱে এই দিশত আগ্ৰহী হৈ থাকে। ছাত্ৰ ছাত্ৰীসকলো স্কুললৈ সময়মতে আহে বা উপস্থিতি নাথাকিলে তেওঁলোকৰ নাম কটা যাব, ছাত্ৰ ছাত্ৰীসকলৰো ভয় থাকে আৰু টিচাৰসকলেও যে ছাত্ৰ ছাত্ৰী আহিলেহে স্কুলখন আৰু উন্নত মানদণ্ডৰ দিশত আগবাঢ়ি গৈ থাকিব, সেইকাৰণে শিক্ষকসকলেও এই দিশত খুব আগ্ৰহেৰে কাম কাজ কৰা মই দেখা পাইছোঁ আৰু মোৰ মতে ভাল হৈছে।